আমার 24 ঘন্টার ভিতর নিয়ে লাগে আমার 24 ঘন্টার ভিতর নিয়ে লাগে এই হত্যাকাণ্ড উচিত তদন্ত কৰিব লাগিব। সম্পূৰ্ণ সাংস্কৃতিক জগতৰ লগত যিজন এজন ব্যক্তি আছিল যে জড়িত হৈ আছিল সেই মানুহজনক সেই সম্পদটোক আমি হেৰুৱাব লগা হ'ল। মানে শুনিলে আমি হজম কৰিব নোৱাৰা এটা বিষয় যে আমাৰ ৰঙাচুকা তেনেকুৱা এটা জেগাত তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই। এতিয়া আমি খবৰ পোৱা মতে যিজন ৰাকেশ শৰ্মা তেখেতৰো বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী GNRCত তেওঁ চিকিৎসাধীন হৈ আছে। আমি প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ যে আপোনালোকৰ ওপৰত আমাৰ যথেষ্টখিনি আস্থা আৰু বিশ্বাস আছে। এই দোষীক উচিত তদন্ত দি আমাৰ ৰাইজক যাতে যি আশা আছে সেই আশাক কেতিয়াও যাতে আপোনালোকে মিলান কৰিবলৈ নিদিব, সেই আশা লৈ পেলাই আমি সমূহ ৰঙাচুকাবাসী ৰাইজ আজি জামুগুৰি আৰক্ষী চকীৰ ওচৰত আমি উপস্থিত হৈছোঁ। আমি আশা কৰিম যে আৰু আমি স্মাৰক পত্ৰও দাখিল কৰিছোঁ আৰু আমি আশা কৰিম যে অতি সোনকালে দোষীয়ে উচিত তদন্ত হৈ পেলাই উচিত শাস্তি পায়। হয়, আমিও তাতে বিহু মেলাতে আছিলোঁ বাৰু। ঘটনাটো হোৱাৰ আগত আমি গুচি গ'লোঁ। আমি আমাৰ প্ৰগ্ৰেম কৰিবৰ কাৰণে আহিছিলোঁ তাত। কিন্তু যি সময়ত মানে সেই ঘটনাটো ঘটিল আমি তাত উপস্থিত নাছিলোঁ। কিন্তু ইমান এটা ডাঙৰ ঘটনা কৰি পেলাই যে ইমান আমাৰ নিজৰ সম্পদটো যিজন মানুহে গোটেই আমাৰ ৰঙাচুকুৱা বুলিয়ে নহয় জামুগুৰি হাটৰ প্ৰত্যেকজন মানুহৰ বিপদ আপদৰ সময়ত যিজন মানুহে সমভাগী হৈছিল তেনেকুৱা এজন মানুহক আজি এহেঁতে নিৰা কৰিলে। আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেইটো কথাটো। আমার 24 ঘন্টার ভিতর নিয়ে লাগে আমার 24 ঘন্টার ভিতর নিয়ে লাগে এই হত্যাকাণ্ড উচিত তদন্ত কৰিব লাগিব। সম্পূৰ্ণ সাংস্কৃতিক জগতৰ লগত যিজন এজন ব্যক্তি আছিল যে জড়িত হৈ আছিল সেই মানুহজনক সেই সম্পদটোক আমি হেৰুৱাব লগা হ'ল। মানে শুনিলে আমি হজম কৰিব নোৱাৰা এটা বিষয় যে আমাৰ ৰঙাচুকা তেনেকুৱা এটা জেগাত তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই। এতিয়া আমি খবৰ পোৱা মতে যিজন ৰাকেশ শৰ্মা তেখেতৰো বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী GNRCত তেওঁ চিকিৎসাধীন হৈ আছে। আমি প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ যে আপোনালোকৰ ওপৰত আমাৰ যথেষ্টখিনি আস্থা আৰু বিশ্বাস আছে। এই দোষীক উচিত তদন্ত দি আমাৰ ৰাইজক যাতে যি আশা আছে সেই আশাক কেতিয়াও যাতে আপোনালোকে মিলান কৰিবলৈ নিদিব, সেই আশা লৈ পেলাই আমি সমূহ ৰঙাচুকাবাসী ৰাইজ আজি জামুগুৰি আৰক্ষী চকীৰ ওচৰত আমি উপস্থিত হৈছোঁ। আমি আশা কৰিম যে আৰু আমি স্মাৰক পত্ৰও দাখিল কৰিছোঁ আৰু আমি আশা কৰিম যে অতি সোনকালে দোষীয়ে উচিত তদন্ত হৈ পেলাই উচিত শাস্তি পায়। হয়, আমিও তাতে বিহু মেলাতে আছিলোঁ বাৰু। ঘটনাটো হোৱাৰ আগত আমি গুচি গ'লোঁ। আমি আমাৰ প্ৰগ্ৰেম কৰিবৰ কাৰণে আহিছিলোঁ তাত। কিন্তু যি সময়ত মানে সেই ঘটনাটো ঘটিল আমি তাত উপস্থিত নাছিলোঁ। কিন্তু ইমান এটা ডাঙৰ ঘটনা কৰি পেলাই যে ইমান আমাৰ নিজৰ সম্পদটো যিজন মানুহে গোটেই আমাৰ ৰঙাচুকুৱা বুলিয়ে নহয় জামুগুৰি হাটৰ প্ৰত্যেকজন মানুহৰ বিপদ আপদৰ সময়ত যিজন মানুহে সমভাগী হৈছিল তেনেকুৱা এজন মানুহক আজি এহেঁতে নিৰা কৰিলে।